তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'ত আজিৰ ভিডিঅ'টো আৰম্ভ হৈছোঁ গাইছ ক'ৰ পৰা তো চাব পাৰে বৰষুণ আহিছে লেগটা আল্লাক মানে বতৰটো এনে হৈছে বৰষুণ আহে আৰু হেৰে অলপমান পাছত আৰু এই চিনা গাইছ অলপ পাছত আৰু আহিব তো গাইছ একদম মানে মোৰ মাতটো বহি গৈছে মানে ভালকৈ হৈ গৈছে সেইকাৰণে মই এতিয়া আপোনালোকৰ কথা কৈছোঁ যে একদম মানে জোৰ মানে একদম জোৰকৈ কৈ আছোঁ তো পেট চেট বিয়ে যায় গেছি ইমান জোৰকৈ কথা পাতিলে বাকী এতিয়া মই আছোঁ ঘৰত গৰু বান্ধো মানে ভাত চাত খাব আহিছিলোঁ দোকান চলি আছে দোকান মানে গেছ চলি আছে মানে বৰষুণত কেনেকৈ চলি আছোঁ মই আৰু ভগৱানে জানে গেছ তো বাকী দুটা আমাৰ চাতা বাকী চাইলা নাই তো চাইলাখান মানে মালিকে দিবা কৈছে মানে আমাৰ ঘৰৰ মানে যাৰ আগত দোকানখন দিছোঁ ৰাস্তাৰ আগত তো এখানি মালিকে বেলেগ একগিৰি আমাৰ পাছৰ গিৰিৰ মাটিগিৰি মানে আমাৰ ঘৰৰে হয় তো বাৰু দোকানখন দি দিবা কাৰণে একদম ধন্যবাদ কাৰণ দোকান চোকান সেনেকৈ দিবা দিছে বস্তু আনি দি থ'ব দিছে বহুত মানে এটা উপকাৰ বুলি ক'ব লাগিব উপকাৰ কৰিছে বাকী মই কৈছিলোঁ বোলে চাইলাখান দিওঁ তো 2 দিনমান বাৰু খানা কৰিছে ক'বই দিছোঁ গাইছ ঘৰটোৰ আগত এখন চাইলা দিলে অলপ কেম্বা লাগে বাকী তাৰ কিবা প্লেনো আছে তো এলা পাছত হ'ব তো এতিয়া চাইলা এখন দিবা দিছে গাইছ মই কৈছোঁ যেতিয়া লাগে তেতিয়া উঠাই দিম তো এতিয়া টিমপাতি দিওঁ না শিলপাতি দিওঁ মানে কি শিলপাত দিলে কি হয় না মস্ত বাটা আহি গ'লে গাইছ মানে মাজেদি থকে ফাটি যাব তো ফাটি গ'লে মানে একদম ভাল হবার নাই তো টিমপাত দিলে মানে একদম জব্দ হ'ব তো মই জব্দটো হ'লে মানে ভাল বাকী লাগলে উলিয়াই দিম বাকী শিলপাততো সেই একে খৰচে যাব টিমপাততে অলপ কিবা বেছি যাব লাগে এনে ভাল হ'লে ভাল হয় তো দোকান বাৰু কেইদিনলৈকে নাথাকে বা কেইদিন চিৰজীৱনত ৰাখিব পাৰে চিৰজীৱন চিৰজীৱন দোকান কৰি খাব নোৱাৰোঁ একদম মজা কথা এইটো জাষ্ট মানে ঘৰটো এখন চলবাৰ কাৰণে সৰু সুৰা এখন দোকান দিয়া বুলি ক'ব লাগিব বাকী এতিয়া কি ক'ম গৰুকেইটা বান্ধি দোকানত লগ পাইছোঁ বাকী প্ৰথম দিনা মানে ইমান জ্বালা হৈছোঁ বৰষুণ অহাৰ দিনা বিশ্বাস কৰা 3বাৰ পানী সিঁচিছোঁ সেনেহেন কণ্ডিশ্যন হৈছে পানী চুৰি নিছোঁ বাকী দোকান ডুবি যাব পাৰে সেনেহেন কণ্ডিশ্যন হৈছে মানে তাৰ সহায় গোটেই আছে মানে এই যাই তাতে মই বুজাই দি আছোঁ বাকী এতিয়া মই ঘৰত আছোঁ গৰুকেইটা বান্ধি লওঁ আৰু গৰুকেইটা বান্ধি লৈ দোকানত যাই আছোঁ বতৰ একদম বেয়া বাকী বতৰটো মানে এক চাইডেদি বৰষুণ আহে ভালো হৈছে কিয় ভাল হৈছে আনা নাই মানে চকৰিতে লাংটা হেন হৈ গৈছে মানে কি গাছে আছে পানী চানী একো নাপোৱা হৈ গৈছে তো পাথাৰত মানে কি চাবা যদি বিচাৰে মানে পাথাৰত অলপ মানে ঘাঁহ বোলা বস্তুটো কমি গৈছে মানে ঘাঁহ লাগা যায় আহিছে মানে মাটি এনে টান হৈছে সেই মাটি ইয়াতে মানে মছলা মাৰি ইটা মানে ঘৰ বান্ধিবও পৰা এনে মাটি টান হৈ গৈছে তো সেইকাৰণে বৰষুণ পৰি অলপমান গেছ মাটি আনি মানে ভিজা আনিছে ভিজা আনিলে মানে অলপ তিতে ঘাঁহ চাহ গাজব বাকী তাও খাব লাগে না গেছ তাও বুজিব তাও কেৱল ক'বা এনেদৰে গেছ মানত কৰি মই ভাবোঁ গৰু বেছি ভাল তো বাকী সেয়ে এতিয়া যাইছোঁ দোকানত লগ পাইছোঁ দে গৰুকেইটা বান্ধি লাগতে তো গাইছ আহি পালোঁ এতিয়া বঢ়িয়াকৈ দোকান তো একাপ চাহ খাওঁ মানে বিয়াও লাগছে বাকী মাক খেদি দিলোঁ মানে ঘৰক খেদি দিলোঁ বাকী মই দোকান ভাঙি যাম বাকী একজাক সৰুকৈ বৰষুণ আহি চকটো অলপমান অলপ ঠাই আনিছে বাকী মানুহ দুনুহ নোহোৱা হৈছে বাকী সোনকালে গুচি যাম বৰষুণ বতৰত গেছ মানুহ চানুহ অলপ ওলাই বা টানো পাই বজাৰ কৰিব কিনো বজাৰ কৰিব তো চাওক আপোনালোকক মই বুজাই দি আছোঁ বাকী মানে ক'ত পানী কান্দি জমা হয় আপোনালোকক দেখাই দি আছোঁ বাকী এটি ব্লগটো দিওঁতে অলপ দেৰি হৈছে তো আপোনালোকে বেয়া নাপাব বাকী এই গেছখিনি জেগাত মানে পানীত জমা হয় সিভাগৰ পৰাও এনেকৈ মানে পানীটো আহে আৰু ইভাগৰ পৰাও মানে এনেকৈ আহি মানে এখানি জেগা টোটেলত দ আৰু এখানি জেগাত পানী জমা হয় আৰু হয় দিবা এটা নালা আছে তো এনেকৈ সেইকাৰণে দোকানখন মানে অলপ আউগে দিছোঁ বাকী এনেকৈ চলিব লাগিব দে গেছ দে The next day. তো গাইজ গুড মৰ্ণিং মানে এতিয়া যাইছোঁ দোকানক এতিয়া বাজিছে পূৰা 8টাই বাজিছে 8 মিনিটমান বাকী আছে 8টা বাজবা তো চাব পাৰে আমাৰ ৰাস্তাৰ পৰিস্থিতি কাৰণ ৰাতিও কালি বৰষুণ হৈছে তো যাইছোঁ দে গাইজ এতিয়া মানে ডাইৰেক্ট দোকানখন পাতি লওঁ পাতি লৈ উঠি ডাইৰেক্ট লগ পাইছোঁ মানে মোৰ মাত চাত বহি গৈছে মানে একদম মানে ভিজি মানে জ্বৰ উঠা আনি গৈছে তো বাকী লগ পাইছোঁ দে দোকানত নাকি A few moments later. তো আহি পালোঁ দোকান পাতলোঁ তো পাতি চাতি অলপমান কাষ্টমাৰ আহিছে বেচলোঁ বাৰু বাকী আজি বতৰটো বেয়া নহয় বাকী মানে দোকানখনেও দিছোঁ মানে অলপ আগত কৈছোঁৱে
যে তাকলিফত কৈছে যে দোকানখন আউকে দিছে এখন জেগাত পানী জমা আহে আৰু চাব পাৰে বোকা বোকা হৈছে বাকী এতিয়া ৰ'দটো দিছে বাৰু ৰ'দটো দিয়াৰ কাৰণে অলপমান জেগাটো মানে ভাল হ'ব মানে শুকোৱা নহ'ব বাকী দে তো গাইছ এতিয়া বাজিছে 6টামান বাকী মই ভাত খাব আহিলোঁ মানে গাইছ এই ক্লিপটো লোৱাৰ পাছত মই গ'লোঁ ঘৰক যাই মানে মই ঘূৰি আছোঁ তো এতিয়া 5টামান বজাত আহিলোঁ মানে গা চা ভাল লগা নাই ঘুমাব গৈছোঁ এতিয়া ভাত আলু আনা আৰু ভাজা আকৌ খাইছোঁ বাকী ভাত হেৰি খাম তো চাব পাৰে আকাশ একদম ক'লা হৈ গৈছে মানে গধূলা হৈ গৈছে তো উপায়তো নাই গেছ মানে গা চা ভাল লাগে নাই গেছ আৰু বাকী এই ভিডিঅ'টোত মানে ক'ৰবাত মানে যোৱাই হয় অন কৰি দিছোঁ তো ভিডিঅ'টো ভালো হ'ব পাৰে বেয়া হ'ব পাৰে তো ক'ব নোৱাৰা গেছ কি বনাইছোঁ মুঠতে বনাইছোঁ আৰু তো ভাতকেইটা খাই ল'ম ভাতকেইটা খাই লগ পাইছোঁ 6 hours later. তো গাইছ দোকান চোকান ভাঙি আহি গ'লোঁ একদম ঘৰ তো এতিয়া গধূলা ৰাতি হৈ গৈছে গধূলা হৈ নাই এতিয়া ৰাতি হৈ গৈছে 9টা 10টামান বাজিছে গাইছ তো বাকী এতিয়া মোৰ ঘৰনো কি ক'ম গাইছ চাব পাৰে মোৰ ৰুমটো আধৰুৱা হৈ আছে কেইনা কমপ্লিট হ'ব এইটো ভগৱানে জানে বাকী মই অলপমান এনেকৈ ছবি আঁকি মানে গাইছ ৱালখনত মাৰিম বুলি ভাবিছোঁ তো এটা মানে মোৰ নিজা আইডিয়া বাকী এই ৰুমটোৰ নাম মই মনজাই থৈছোঁ মনজাই ষ্টুডিঅ' থৈছোঁ তো বেয়া হৈছে নেকি গাইছ এইটো ষ্টুডিঅ' বুলিয়ে ক'ব পাৰি গাইছ এইটো খানা খোৱা হয় মানে কিতাপ পঢ়াই চব পঢ়া হয় মানে এইটো ষ্টুডিঅ' বুলিয়ে ক'ব পাৰি বাকী সেইটোৱে আৰু নেক্সট ব্লগত লগ পাম বাকী দুপৰীয়া সাজটো গমেই পাইছে কেনেকৈ গ'ল মানে ভাল খাদ্য মানে কি আলু আনা ভাত খাইছোঁ তো এতিয়া আৰু অলপ মাংস আনিছোঁ তো মাংস দি খাওঁ তো বাকী লগ পাইছোঁ বেলেগ ব্লগত বাই বাই